এইটোৱে জীৱনৰ চাইকেল এনেকৈ জীৱন চলি থাকে যোনে দেউতাক মাকক সন্মান কৰে মৰম কৰে আদৰ কৰে তাৰ ল'ৰা ছোৱালীয়েও মোক মৰম আদৰ কৰিব কাৰণ মোৰ দেউতা আজি অহাকালি ময়ো দেউতা হ'ম আমাৰ ভাৰতৰ সনাতন সভ্যতা এনেকৈ চলি আছে আমি আমাৰ ককাৰ পৰা শিকিছিলোঁ ককাই দেউতাৰ পৰা মই মোৰ পৰা ল'ৰা ছোৱালীয়ে কিতাপত লিখা নাথাকে চিভিলাইজেশ্যন কিতাপত লিখা নাথাকে সভ্যতা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ ট্ৰান্সফাৰ হয় আমাৰ ঘৰৰ ৰীতি নীতি সকলো ঘৰৰে নিজৰ নিজৰ ৰীতি নীতি আছে ৰীতি নীতি কতো লিখা নাথাকে সি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বদলি হয় সেইবাবে দেউতা মাৰ প্ৰতি অসীম শ্ৰদ্ধা আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হ'ব লাগে দেউতা মাক আমি কেতিয়াও পাহৰিব নালাগে বছৰটোৰ কোনোবা এটা মাহত এটা দুটা 100-200 টকাকৈ জমাই বছৰৰ কোনোবা এটা মাহত ঘৰৰ নামঘৰটোলৈকে গাঁৱৰ নামঘৰটোলৈকে সিলিং ফেন এখন হলেও আমি দিম যাতে আমাৰ সফলতাৰ প্ৰাপ্তি সমাজলৈকে বিয়পি পৰে যি হয় মই কি দিব লাগে নকওঁ কিবা এটা ৱাল ক্লক এটাই হওক পানী খোৱা ফিল্টাৰ এটাই হওক সিলিং ফেন এখনে হওক দুখন টিঙে বদলাই দিলো বছৰটোত কোনোবা এটা সময়ত পিছলৈকে যেতিয়া পৰিয়াল বাঢ়ি যাব অসুবিধা হ'ব এই আৰম্ভণিতে এটা অৰুণোদয়ৰ পৰা নিজৰ নাম কটুৱাই ল'ম দেউতা মাৰ নাম আছে দ্বিতীয় দেউতা মাক প্ৰথম দৰমহাৰ পিছতে কিবা এটা উপহাৰ দিম তৃতীয় দেউতা মাক জীৱন জুৰি আমি সদায় শ্ৰদ্ধাৰে সোঁৱৰণ কৰিম চতুৰ্থতে গাঁৱৰ নামঘৰটোলৈকে মন্দিৰটোলৈকে কিবা এটা হলেও অকণমান দান বৰঙণি দিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221